organizing 8th annual sports of our school, and Sri Abhijit Kaur, a renowned athlete of Assam, is the chief guest, and we have all the athletics programs today, and the entire day children will be participating in different events, and morning we have march past and other opening ceremonies. On 21st, we will have Tejomai School's annual days event, and Captain Yogendra Yadav is the chief guest, and guest of honor is Sri Raja Bora. He is a Subin Gar's musician, and that will be on Sunday. প্ৰথমতে মই বহুতেই সুখী যে মই মোক আজি শিক্ষা ভেলী স্কুলৰ এনুৱেল স্পৰ্টছ ডেত মোক ইনভাইট কৰাৰ কাৰণে মই এটা কথাই ক'ম, আজিকালি বহুত স্কুল আছে। শিক্ষা ভেলী স্কুলখন এনেকুৱা এখন স্কুল যোনখন স্কুলে যোনটো চিলড্ৰেনৰ হলিষ্টিক ডেভেলপমেণ্ট, মানে সৰ্বাংগীন উন্নয়ন যোনটো, সেইটো ভাবি পেলাই তেওঁলোকে স্কুলখনৰ নিৰ্মাণ কৰিছিলে আৰু প্ৰতিষ্ঠা কৰিছে। সেই হিচাপে ল'ৰা ছোৱালীবিলাকে ইয়াতে মানে স্পৰ্টছৰ ক্ষেত্ৰত সকলো সা সুবিধা তেওঁলোকে ফেচিলিটি ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে ধুনীয়াকৈ বনাই পেলাই দিছে, যাতে ল'ৰা ছোৱালীয়ে ক'তো অসুবিধা হ'ব নালাগে, স্পৰ্টছতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক আগবাঢ়ি যোৱাত যাতে কোনো অসুবিধা নহয়। সেই হিচাপে মই শিক্ষা ভেলী স্কুলক ধন্যবাদ জনাম যে তেওঁলোকে ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰি ইমানখিনি কৰিবলৈ চেষ্টা কৰি আগবাঢ়ি আহিছে। আৰু বাকী আজি বছৰেকীয়া স্পৰ্টছ ডে মানে কি এনুৱেল স্পৰ্টছ ডেত আজি যোনটো তেওঁলোকে এই অনুষ্ঠান আয়োজন কৰিছে, তাৰ জৰিয়তে মই ভাবোঁ যে ল'ৰা ছোৱালীবিলাকে বহুতখিনি সুবিধা পাব আগবাঢ়ি যাবলৈ শিক্ষাৰ জৰিয়তে। একচুৱেলি কি হয়, আমাৰ ভাৰতবৰ্ষখন অকণ পিছ পৰি আছে, কিন্তু বাহিৰৰ দেশবিলাক চাইক্লিং মানে এতিয়া যিহেতু আমাৰ চব সকলো বস্তু গ্ৰীণ হেৰিফালে গৈ আছে, মানে সেউজ বিপ্লৱ যোনটো এতিয়া ধৰক চবফালে গছ ৰোৱা আৰু হেৰি, আৰু মেইন কথাটো হ'ল আমাৰ এই যোনটো গাড়ীৰ এমিশ্যনৰ পৰা যোনটো আমাৰ পৰিৱেশটো নষ্ট হৈ আছে, তাৰ কাৰণে কমাবৰ কাৰণে চাইকেলটো বহুত প্ৰমোট কৰিছে, বহুত হেৰিয়াত প্ৰমোট কৰিছে, কিন্তু আমাৰ ভাৰতত আমি সেইটো ইমান ভালদৰে প্ৰমোট কৰিব পৰা নাই। কিন্তু আমি যিমান পাৰোঁ এইখিনিয়ে চেষ্টা কৰিব লাগে, যাতে আমি যদি স্কুল অফিচ আৰু যোনখিনি ওচৰৰ ডিষ্টেঞ্চৰ অনুষ্ঠান আছে তাত যাবলৈ যাতে আমি সকলোৱে চাইকেল ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ'লে বহুতখিনি সুবিধা হ'ব। ইক' ফ্ৰেণ্ডলি মানে আপোনাৰ এটা পৰিৱেশৰ মই এতিয়া সেইটোৱে ক'ম যে চাইকেলটোৱে বেষ্ট এটা অপশ্যন, কাৰণ এতিয়া চাওক আজিৰ ডেটত ইভি আহি গৈছে, আপোনালোকে গম পাইছে। ইভি বহুতে ভাবে যে ইভিটো এটা হ'ল আমাৰ কষ্ট ৱাইজ যিটো ইকনমিক হয়, কিন্তু যদিও কষ্ট ৱাইজ ইকনমিক, বেটেৰী ৰিচাইক্লিঙৰ কষ্টটো বহুতে গম নাপায়। বেটেৰী ৰিচাইক্লিংটো আৰু বেছি কষ্টলি এফেয়াৰ হয়। চ' যদি ইভি ফালে গৈ আছে কষ্টটো কমিছে, কিন্তু বেটেৰীটোত লিথিয়াম আয়ন থাকে আজিকালি। চ' এইবিলাক বহুত আমাৰ পৰিৱেশ প্ৰদূষণৰ অন্য এটা মেজৰ কণ্ট্ৰিবিউটৰ। চ' সেইকাৰণে বেটাৰ এটাই অপশ্যন আছে, চাইকেল।